যোৱা কেইমাহমান আগতে জুবিন গাৰ্গৰ মৃত্যু হৈছিলে। এই কেছটো এটা মাৰ্ডাৰ কেছ বুলি ৰিকগনাইজ কৰি পুলিচে এটা কেছ ৰেজিষ্টাৰ কৰিছিলে আৰু কিছুমান মানুহক এৰেষ্টো কৰিছিলে। কিন্তু পাব্লিকে কুৱেশ্যন উঠাইছিলে প্ৰাগ নিউজৰ মালিকৰ ওপৰতো। অৱশ্যে পুলিচে তেখেতক ক্লিন চিট দিছে আৰু এই কেছটোত একিউজ নহয় বুলি কৈছে। আমিও সেইটোকে বিশ্বাস কৰোঁ যে ইন'চেণ্ট শুড নট বি পানিছড। মই অৱশ্যে কুৱেশ্যন উঠোৱা নাছিলোঁ, কিন্তু বহুত মানুহে কৈছিলে যে তেখেতকো এৰেষ্ট কৰিব লাগে। গতিকে আমি পৰৱৰ্তী সময়ত সকলো ধৰণৰ অনুষ্ঠান বৰ্জন কৰিম এক্সেট্ৰা এক্সেট্ৰা। কিন্তু কথাটো হৈছে কি, যোৱাকালি প্ৰাগ নিউজৰ আণ্ডাৰত এটা অনুষ্ঠান হৈ গ'ল প্ৰাগ চিনে এৱাৰ্ড বুলি, আৰু তাত বহুতখিনি অসমীয়া মানুহে গৈছে, বহুতখিনি জুবিন গাৰ্গৰ ফেনো মই যোৱা দেখা পাইছোঁ, আৰু বহুতখিনি অসমীয়া এক্টৰ এক্ট্ৰেছো গৈছে, প্ৰাইজো লৈছে। এনিৱে আপোনালোকে এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰত, অসমীয়া চিনেমাৰ বাবে পতা অনুষ্ঠানবোৰত যাব লাগে আৰু গৈ থাকিব। আৰু ইয়াৰ পিছত যদি চামকানু মহন্তহঁতে ওলাই আহি নৰ্থ ইষ্ট ফেষ্টিভেল বা ৰঙালী ধৰণৰ কিছুমান উৎসৱ পাতে, তাতো যাব, খুব ধুনীয়াকৈ যাব, সহযোগ কৰিব, এনজয়। মইতো এটাই কথা ক'ম যে জুবিন গাৰ্গৰ এনেকুৱা ধৰণৰ ফেন আগতেও আছিল, এতিয়াও আছে আৰু পিছলৈকেও থাকিব।